নমস্কাৰ ছাৰ বাইদেউসকল, স্বাগতম জনাইছোঁ আপোনালোকক গুণোৎসৱ 2024 সম্পৰ্কীয় এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ। এই ভিডিঅ'টিত আজি আপোনালোকক দেখুৱাম আপোনালোকে গুণোৎসৱ 2024ৰ ক্লাছ 1ৰ OMR শ্বীট কেনেদৰে ফিল আপ কৰিব। ইতিমধ্যে আপোনালোক প্ৰত্যেকেই গম পায় যে গুণোৎসৱত ক্লাছ 1 আৰু ক্লাছ 2ৰ OMR শ্বীটবোৰ শিক্ষকসকলে নিজেই পূৰ কৰিব লাগে। তো আজিৰ ভিডিঅ'টিত মই আপোনালোকক দেখুৱাম আপোনালোকে ক্লাছ 1ৰ OMR শ্বীটবোৰ কেনেদৰে ফিল আপ কৰিব। ইয়াতে স্ক্ৰীনত মই আপোনালোকক এইবাৰ গুণোৎসৱ 2024ৰ ষ্টুডেণ্ট ইভালুৱেশ্যন ফৰ্ম অৰ্থাৎ ক্লাছ 1ৰ ষ্টুডেণ্ট OMR শ্বীট এখন দেখুৱাই দিছোঁ আৰু ইয়াতে আপোনালোকে দেখা পাইছে ইয়াতে 10 গৰাকী ছাত্ৰ ছাত্ৰীৰ নাম আছে। বিশেষ কাৰণবশতঃ মই ছাত্ৰ ছাত্ৰীসকলৰ নামখিনি হাইড কৰি দিছোঁ। তো ইয়াতে আপোনালোকে দেখা পাইছে যে ইয়াতে 10 গৰাকী ছাত্ৰ ছাত্ৰীৰ নাম আছে। তো ইয়াতে মন কৰিবলগীয়া কথাটো হৈছে যে ক্লাছ 1ৰ ক্ষেত্ৰত 10 গৰাকী ছাত্ৰ ছাত্ৰীৰ বিপৰীতে এখনকৈ OMR শ্বীট প্ৰদান কৰা হ'ব। আপোনালোকৰ বিদ্যালয়ত যদি 10 অথবা 10তকৈ কম ছাত্ৰ ছাত্ৰী আছে তেনেহ'লে আপোনালোকে ক্লাছ 1ৰ কাৰণে এখন OMR শ্বীট লাভ কৰিব। ঠিক তেনেদৰে যদিহে আপোনালোকৰ বিদ্যালয়ত 10 জনতকৈ অধিক ছাত্ৰ ছাত্ৰী আছে তেতিয়াহ'লে 10 জন ছাত্ৰ ছাত্ৰীৰ বিপৰীতে একোখনকৈ OMR শ্বীট লাভ কৰিব। এই OMR শ্বীটখনৰ কোণৰ পিনে আপোনালোকে দেখা পাইছে ইউজ অনলি ব্লেক অৰ ব্লু বল পইণ্ট পেন, অৰ্থাৎ আপোনালোকে কেৱল কলা বা নীলা বল পইণ্ট পেন ব্যৱহাৰ কৰিব লাগিব। আৰু লগতে ইয়াতে দিয়া হৈছে ডু নট ইউজ ইংক অৰ জেল পেন, অৰ্থাৎ ইয়াতে আপোনালোকে চিয়াহী অথবা জেল কলম ব্যৱহাৰ কৰিব নোৱাৰে। আৰু তাৰপিছতে দিয়া হৈছে প্লিজ ডু নট অভাৰৰাইট বিকজ ইট উইল বি ট্ৰিটেড এজ ৰং এনচাৰ, অৰ্থাৎ ইয়াতে অভাৰৰাইট কৰিব মানা কৰিছে। আৰু তাৰপিছত দিয়া হৈছে প্লিজ ডু নট ফল্ড অৰ টিয়াৰ OMR শ্বীট, OMR শ্বীটখন আপোনালোকে ফল্ডো কৰিব নোৱাৰে। আৰু তাৰপিছত কাৰেক্ট ৱে অফ মাৰ্কিং দ্য এনচাৰ আৰু ৰং ৱে অফ মাৰ্কিং দ্য এনচাৰ দিয়া আছে। তো এইখিনি আপোনালোকে নিশ্চয়কৈ গম পায়। আৰু ইয়াৰে ঠিক সোঁমাজতে আছে স্কুল ইউডাইচ কোড, স্কুল নেম, ডিষ্ট্ৰিক্ট আৰু ক্লাষ্টাৰ, এইখিনি প্ৰি ফিল হৈ থাকিব। তো ইয়াতে আমাৰ কৰিবলগীয়া একো নাথাকে। আৰু এইপিনে আছে ব্লক আৰু লগতে ডে আছে, ডে 1, 2, 3, তো যিটো হয় আপোনালোকে ইয়াতে ডে অনুসৰি লিখি দিব লাগিব। আৰু তাৰ ওপৰৰ পিনে আছে নেম এণ্ড ছিগনেচাৰ অফ এক্সটাৰ্নেল ইভেলুৱেটৰ, অৰ্থাৎ ইয়াতে এই বক্সটোত এক্সটাৰ্নেল ইভেলুৱেটৰ গৰাকীয়ে তেখেতে চাইন কৰিব লাগিব। আৰু ইয়াতে আপোনালোকে নিশ্চয়কৈ গম পায় যে ক্লাছ 1ৰ কাৰণে 30টা প্ৰশ্ন থাকিব, তাৰে 10টা প্ৰশ্ন হ'ব লেংগুৱেজ 1ৰ, 10টা প্ৰশ্ন হ'ব লেংগুৱেজ 2ৰ আৰু 10টা প্ৰশ্ন হ'ব সাংখ্যিক ধাৰণা অথবা মেথামেটিক্সৰ। আৰু প্ৰতিটো প্ৰশ্নৰ বিপৰীতে 1 নম্বৰকৈ সৰ্বমুঠ 30 নম্বৰ থাকিব। ক্লাছ 1ৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলে কুৱেশ্যন পেপাৰখনত প্ৰতিটো প্ৰশ্নৰ বিপৰীতে 2টাকৈ অপশ্যন পাব আৰু তাৰে যিটো শুদ্ধ সেই অপশ্যনটোত ছাত্ৰ ছাত্ৰীসকলে টিক মাৰ্ক কৰিব বা আপোনালোকে তাত সহায় কৰি দিব পাৰে। আৰু তাৰপিছত ছাত্ৰ ছাত্ৰীসকলৰ উত্তৰ বহীখন ভালদৰে পৰীক্ষা কৰি ছাত্ৰ ছাত্ৰীসকলে লাভ কৰা নম্বৰখিনি ইয়াতে আপোনালোকে এই OMR শ্বীটখনত ভৰাব লাগিব। আৰু ইয়াতে আপোনালোকে দেখা পাইছে প্ৰতিজন ছাত্ৰ বা ছাত্ৰীৰ বিপৰীতে এটা কুৱেশ্যনৰ এগেইনষ্টত 2টাকৈ অপশ্যন আছে, এ আৰু বি। তো ইয়াতে যদি ছাত্ৰ বা ছাত্ৰীগৰাকীয়ে এ অপশ্যনটো চিলেক্ট কৰিছে তেনেহ'লে আপোনালোকে এ অপশ্যনটো ডাৰ্কেন কৰি দিব লাগিব। আৰু যদিহে বি অপশ্যনটো চিলেক্ট কৰিছে তেনেহ'লে বি অপশ্যনটো ডাৰ্কেন কৰি দিব লাগিব। তো এনেদৰে আপোনালোকে এই গোটেই OMR শ্বীটখন ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে ফিল আপ কৰি দিব লাগিব। তো ছাৰ বাইদেউসকল নিশ্চয়কৈ আপোনালোকে এতিয়া গম পাইছে প্ৰথম শ্ৰেণীৰ OMR শ্বীটখন কেনেদৰে ফিল আপ কৰিব লাগিব। তো আজিৰ ভিডিঅ'টিত আপোনালোকৰ সহায় হোৱাকৈ এইখিনিয়ে লৈ আহিলোঁ। ভিডিঅ'টি ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰি দিব। ধন্যবাদ।